নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 26 আহাৰ 11 জুলাই শনিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ আশা পূৰ্ণ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি আশা পূৰ্ণ হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ দেখা গৈছে। বৃষ ৰাশি। বৃষ ৰাশিৰ জুই পানীৰ ভয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো জুই আৰু পানীৰ পৰা সাৱধানেৰে থাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ জুই অথবা পানীৰ লগত যিকোনো ধৰণৰ দুৰ্ঘটনা ঘটিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ মানসিক আঘাত। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কৰ্মক্ষেত্ৰত বা ঘৰুৱা ক্ষেত্ৰতে হওক সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যিকোনো মানুহৰ পৰা মানসিক আঘাত পাব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশি বিদ্যাত বাধা। কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ নহয়, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ শিল্পীৰ শুভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি শিল্পকৰ্মৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে খুবেই শুভ। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ নানা বাধা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত আজিৰ দিনটোত নানা বাধাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে কৰ্মস্থানলৈ ওলাই যাওঁতে সাৱধানেৰে যাব। তুলা ৰাশি। তুলা ৰাশিৰ মন বিষণ্ণ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনাহকতে মন বিষণ্ণ হৈ থাকিব পাৰে বা হতাশাও আহিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ মনটো দৃঢ় কৰিহে যিকোনো কামত আগবাঢ়িব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি বন্ধুত্বৰ ক্ষেত্ৰত খুব উৎসাহী, তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে খুবেই শুভ, কাৰণ আজিৰ দিনটোত আপোনালোকৰ নতুন বন্ধু লাভৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ চিন্তাত কৰ্মক্ষতি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অনাহক চিন্তাত নাথাকিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সেই মানসিক চিন্তাৰ কাৰণে কৰ্মক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ শুভ সংবাদ পাবলৈ সক্ষম হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ প্ৰেমত শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত শুভ দেখা গৈছে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ প্ৰিয়জনৰ আগমন। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰিয়জন বা নিজৰ আত্মীয়জন যদি দূৰৈত থাকে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ সেই দূৰৰ আত্মীয়ৰ ঘৰলৈ আগমন ঘটিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক, তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।